টিংখাং সমষ্টিত কোন কোন জেগাত পানী বেছিকৈ হৈছে তো আপোনালোকে মোৰ এই ভিডিঅ'টো কমেণ্টত জনাওকচোন। এই ভিডিঅ'বিলাক চাই নিজৰে বেয়া লাগি আছে, কাৰণ ইমান মানুহ বানত ভুক্তভোগী হৈ আছে। এসাঁজ ভালকৈ ভাত খাব পৰা নাই, এটুপি ভাল শুদ্ধ পানী খাব পৰা নাই। আৰু বন্ধুসকল, মানুহৰ দুখৰ কথা যদি মানুহে বুজি নাপায় তেনেহ'লেনো কোনে বুজি পাব। দেখি ময়ো ৰখি থাকিব পৰা নাই। তো ওচৰৰে দাদা এটাৰ পৰা পইচা 1500 ধাৰলৈ লৈ লৈছোঁ। অহা কালিলৈ মই এটুপি পানীৰ ব্যৱস্থা কৰিছোঁ, লগতে ৰাজগড়ত ৰুটি অৰ্ডাৰ কৰিছোঁ 35-40 জেগা। তো কোনডোখৰ জেগাত গ'লে ভাল হ'ব, মোৰ নম্বৰটো দিয়া আছে, আপোনালোকে মোক ফোন এটা কৰিব পাৰে। তেতিয়া মই সেইডোখৰ জেগাত গৈ পেলাই বস্তুবিলাক দিবগৈ পাৰিম। আপোনালোকেও যদি এই মানুহখিনিক সহায় কৰিব বিচাৰিছে তো তেনেহ'লে আপোনালোকে সহায় কৰিব পাৰে, কাৰণ মই অহা কালিলৈ 40 জেগা ঠাইত 60-70 জেগা নিবলৈ সক্ষম হ'ম। তো আপোনালোকে যদি সহায় কৰে তো আপোনালোকে এটকা পাৰে, 50 পইচা পাৰে, এই QR ক'ডখনত পাৰিলে পঠিয়াই দিব।